এয়া হ'ল মোৰ হাতেৰে বনোৱা থাৰ্মোমিটাৰ। এতিয়া থাৰ্মোমিটাৰৰ কাম কি? উষ্ণতা জোখে। তাৰমানে এইটো এটা বাল্ব, থাৰ্মোমিটাৰৰ এইটো এটা বাল্ব, ইয়াতে মানে পাৰা থাকে, নহ'লে ইয়াতে স্প্ৰিট থাকে। আৰু সেই স্প্ৰিটটো যেতিয়া গৰম পাব তেতিয়া তাৰ প্ৰসাৰণ হয়, ফলত ইয়াৰ ভিতৰত পাৰা ওপৰলৈ উঠি যায় বা স্প্ৰিট ওপৰলৈ উঠি যায়। মই কি কৰিছোঁ, এই স্প্ৰিটৰ লগত অকণমান ৰং মিহলাই দিছোঁ। সেই ৰংটো হ'ল মানে ৰিফিলৰ ভিতৰত থকা ৰঙা ৰংটো। এতিয়া মই এইটো গৰম পানীত দিম, চাওঁ কি হয়। এয়া মই ইয়াক গৰম পানীত দিলোঁ, চাওক উঠি গৈছে। এইটো উঠি আছে। এই পানীখিনি যিমান উষ্ণতা আছে সিমানলৈ এই স্তম্ভটো উঠি যাব। উঠি গৈ আছে, সি উঠি গৈ আছে, উঠি গৈ আছে। এনেকেই থাৰ্মোমিটাৰ আমি ঘৰতে দৰকাৰ হ'লে বায়ুৰ উষ্ণতা জুখিবলৈ হাতেৰে বনাই ল'ব পাৰোঁ। এতিয়া যিহেতু তাৰ উষ্ণতা বেছি নাই গৰম পানীখিনিৰ, গতিকে মোটামুটি এইখিনি মানত সি ৰৈ যাব। এতিয়া মই ইয়াক ঠাণ্ডা পানীত দিম, কি হয় চাওঁ। যদি নামি আহে তেতিয়াহ'লে মোৰ থাৰ্মোমিটাৰটো ঠিকেই আছে, এক্টিভ। এতিয়া মই ঠাণ্ডা পানী ইয়াতে বৰফ ৰাখিছিলোঁ, এতিয়া নামি আহিছে। তাৰমানে মই বনোৱা থাৰ্মোমিটাৰটো এক্টিভ, কাৰ্যক্ষম। গতিকে আমি সকলোৱে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে, যিবিলাক ল'ৰা ছোৱালী অন্ততঃ ছেকেণ্ডেৰী ছেকশ্যনত আছে, ক্লাছ 7, 6, এই সৰু বাচ্চাবিলাকক আমি এই থাৰ্মোমিটাৰ ঘৰতে বনাই সিহঁতক তৰলৰ প্ৰসাৰণ আৰু সংকোচন সেই সম্বন্ধে এটা অতি সুন্দৰ ধাৰণা দিব পাৰোঁ।